ওয়েলকাম টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত আজি আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই আজি ছানডে বুলি যাবৰ কাৰণে ওলাই আছিলোঁ, কিন্তু আপোনাৰ মৰ্ণিঙৰ পৰা একেবাৰে বৰষুণে দি আছে। ৰেইনকোট পিন্ধি তথাপি ওলাই আহিছোঁ। ভাবিছিলোঁ ছানডে ক'ৰবাত আজি মানে ওচৰৰে মানে জেগাত যাওঁ, চাওঁ প্ৰকৃতিৰ মানে পূৰা নতুন নতুন গছৰ পাত তাত আহিছিল। অলপ দেখাত প্ৰকৃতি মানে বহুত ধুনীয়া লাগিব এতিয়া, মানে ফ্ৰেছ লাগে জেগাবোৰ। তো তাৰ কাৰণে যাব ওলাইছিলোঁ। মোৰ লগত আৰু এজন আছে, যাব আৰু এজনক চাওঁ লগ ধৰি যায় নে নাযায়। যদি যায় তাকো লৈ যাম। এতিয়া মোৰ লগৰজন ৰখি আছে, তাতে গৈ পিনে লগ কৰোঁ। কি ক'ম আৰু, ৰাতি এইকেইদিন ইভিনিং মানে বৰষুণ দি আছে। আজি যাব ওলাইছোঁ, মৰ্ণিঙৰ পৰাই বৰষুণ মানে, আৰু এতিয়া কি কৰিম, উপায় নাই, তো যাবতো লাগিবই। তো যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আমি এতিয়া জিকি হ'লেও আহি পালোঁ আধালৈ। এতিয়া মোৰ লগত আছে ৰফিক দা আছে, আৰু ৰফিক দাৰ VIP দোকান এখন আছে। মোবাইলত আপোনাৰ যদি কিবা ৰিপেয়াৰিঙৰ কাম থাকে যাব পাৰে, ভাই বুলি আছে নামত, VIP চকতে। এতিয়া চাওঁ আৰু পূৰা জিকিলে আৰু গৈ থাকোঁ আৰু। পালোঁ আমি ৰাণী পিকনিক স্পট, যোনটো কপিলি হয় সেইটো চাইডে। বাট আমি ইফালে নাযাওঁ এতিয়া, আমি ইফালে চিধা যাম। এই যাক পূৰা পথাৰত দৃশ্য, গাঁৱৰ পৰিৱেশ একদম। আমি এতিয়া আছোঁ, ক'ত আছোঁ ৰফিক দা? কি নাম আছিল জেগাটো? এই জেগাটোৰ নাম আলিবাৰী যোৱা ৰাস্তাটো এইফালেদি, মানে আপোনাৰ বঙৰা চঙৰা ওলাব পাৰি। তো তাতে আছোঁ একজেক্টলি, ভালকৈ জেগাটোৰ নাম নাজানো। ধুনীয়া পৰিৱেশ, চাফা, অলপ বৰষুণ দিছিলে। গাঁৱৰ পৰিৱেশ। কি ক'লে? অঁ,